কিবা সুধিব না আমি ক'ব লাগিব কি ক'লে মনোনয়ন পত্ৰ দাখিল কৰি ৰাইজক এইটোৱে আহ্বান জনাম যে দেশৰ এই সন্ধিক্ষণত ধৰ্মনিৰপেক্ষতা গণতন্ত্ৰ সংবিধান বচাবৰ কাৰণে আৰু মূল্যবৃদ্ধি নিবনুৱা সমস্যাৰ পৰা ৰাইজক ৰক্ষা কৰিবৰ কাৰণে আৰু লগতে দেশত যি সাম্প্ৰদায়িক বিষবাষ্প হৈছে এইবিলাকৰ পৰা ৰাইজক ৰক্ষা কৰিবৰ কাৰণে ভাৰতবৰ্ষ বচাবৰ কাৰণে বিজেপিক উৎখাত কৰিব লাগে আৰু এই কাম কৰিব পাৰিব তৃণমূল কংগ্ৰেছে আৰু সেইকাৰণে ৰাইজক আমি আহ্বান জনাইছোঁ তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী বৰপেটাত আবুল কালাম আজাদ ডাঙৰীয়াক দুপাহী ফুলৰ ছবিত ভোট দিবৰ বাবে আমি আহ্বান জনাইছোঁ। অগপৰ স্থিতি কি অগপটো বিজেপিৰ বুকুচাত উঠি আছে অগপটো একো নাই তেওঁলোকৰ চিম্বলটো আছে একচুৱেলি তেওঁলোক বিজেপিয়েই ক'ব লাগিব গতিকে তেওঁলোকে অগপই যে ৰাইজক যিটো বিশ্বাসঘাতকতা কৰিলে অসমৰ ৰাইজক কাৰণ তেওঁলোকে অসম চুক্তি কৰি চৰকাৰ কৰিছিলে আৰু তেওঁলোকে কাইন আনি তেওঁলোকে অসম চুক্তিক নস্বাত কৰি অসমৰ ৰাইজক তেওঁলোকে অস্তিত্ব বিপন্ন কৰিব বিচাৰিছে গতিকে সেইকাৰণে অগপক ৰাইজে কেতিয়াও ভোট নিদিয়ে। অগপ দলৰ প্ৰাৰ্থীজনে সম্পৰ্কে প্ৰশ্ন কৰাত সাংবাদিককে কোন দলৰ পৰা আহিছে বুলি প্ৰশ্ন কৰিছে এই বাৰ্তাই কি সূচাইছে সেইটো এতিয়া আপোনালোকে ক'ব সাংবাদিকসকলক যদি কৰিছে সেইটো আপোনালোকে কিন্তু আমিতো দেখা নাই সেইটো কোনো সংবাদ মাধ্যমত সেই কথাটো ওলোৱাই আমি দেখা নাইকিয়া সেই আমি বহুতত দেখা নাই নিয়ম মতেতো সেইটো সাংবাদিকসকলে সেইটো তীব্ৰ প্ৰতিবাদ কৰিব লাগিছিলে কাৰণ সাংবাদিকৰ কোনো দল নাইকিয়া তেওঁ সাংবাদিকক কোনোবা দলৰ লেবেল লগাই যিটো তেওঁ বদনাম আনিছে নিয়ম মতে সেইটো প্ৰতিবাদ হ'ব লাগিছিলে। ছাৰ বিৰোধী ঐক্যলৈ কি হ'ব আপোনালোকে ইমান দিনে আলোচনাত বহিলে কিন্তু ফলপ্ৰসূ নহ'ল আকৌ নহয় ফলাফল একেবাৰে একো নোহোৱা নহয় হৈছে অসমত বা দুই এঠাইত হোৱা নাইকিয়া সামগ্ৰিকভাৱে গোটেই ভাৰতবৰ্ষত বিৰোধী ঐক্য হৈছে মাত্ৰ দুই এখন ৰাজ্যত হোৱা নাইকিয়া পঞ্জাৱত হোৱা নাই এই আমাৰ পশ্চিমবংগত হোৱা নাইকিয়া আৰু আমাৰ অসমত হোৱা নাই বাকী সকলোতে বিৰোধী ঐক্য হৈছে কিন্তু আমাৰ ইয়াত আমাৰ বিৰোধী ঐক্য নহ'লেও আমাৰ এলায়েন্স নহ'লেও আমি কিন্তু সকলো বিৰোধী আমি এক হৈ আছোঁ আমাৰ সকলোৰে এটাই উদ্দেশ্য বিজেপিক পৰাভূত কৰিব আমাৰ প্ৰাৰ্থীয়ে বিজয়ী হ'ব এইকাৰণে আমাৰ প্ৰাৰ্থী বিজয়ী হ'ব ৰাইজে এই কথাটো উপলব্ধি কৰিছে ৰাইজে এতিয়া এটাই বিচাৰিছে যে বিজেপিৰ এই অন্যায় অত্যাচাৰৰ পৰা বাচিবলৈ হ'লে ৰাইজক এটা শক্তিশালী বিৰোধী দল লাগে আৰু সেই শক্তিশালী বিৰোধী দলটো যোনে বিজেপিক প্ৰতিহত কৰিব পাৰিব সেইটো দল তৃণমূল কংগ্ৰেছ বুলি ৰাইজে পতিয়ন গৈছে কাৰণ ৰাইজে দীৰ্ঘদিন ধৰি কংগ্ৰেছৰ টেষ্ট পালে বিজেপিৰ টেষ্ট পালে AGPৰ টেষ্ট পালে UDFৰ টেষ্ট পালে BPF UPPLৰ টেষ্ট পালে গতিকে ৰাইজে গোটেই দলবিলাক যে সম্পূৰ্ণৰূপে যে ৰাইজক বিশ্বাসঘাতকতা কৰিছে ৰাইজে কথাটো বুজি পাইছে আৰু সেইকাৰণে ৰাইজে এতিয়া নতুন বিকল্প বিচাৰিছে আৰু সেইকাৰণে তৃণমূলৰ প্ৰাৰ্থীক ৰাইজে ভোট দিব। বৰপেটাত কেনেদৰে প্ৰচাৰ চলাব বৰ্তমান আমি প্ৰচাৰ আমাৰ গাঁৱে ভূঞে আমাৰ তীব্ৰ গতিত প্ৰচাৰ চলি আছে মেন টু মেন কণ্টেক্ট ঘৰে ঘৰে মানুহে প্ৰতিজন মানুহৰ মাজত প্ৰতি ঘৰ মানুহৰ মাজত প্ৰতিখন গাঁৱৰ মাজত আমাৰ তৃণমূলৰ দুপাহী ফুলৰ ছবি যাতে ঘৰে ঘৰে যায় আমি সেই ধৰণে প্ৰচাৰ কৰিম হ'ব।